এতিয়া কৰক আপুনি এতিয়ালৈকে আবেদন কৰা নাই, দলীয় আবেদন কৰা নাই, কেতিয়া কৰিব? আমাৰ 28 তাৰিখলৈকে আবেদনৰ ডেট দিয়া হৈছে। গতিকে 28 তাৰিখে আবেলি 4টা বজাৰ ভিতৰলৈকে অকল মই বুলিয়ে নহয় আৰু যিসকলে ইচ্ছা কৰে সকলোৱে কৰিব পাৰিব। কংগ্ৰেছৰ যিকোনো এজন সক্ৰিয় কৰ্মীয়ে আবেদন কৰিব পৰা অধিকাৰ আছে। আৰু আমি আবেদন বেছিকৈ বিচাৰিছোঁ কেলৈ আমি চিণ্ডিকেটৰ পইচা নাই। গতিকে দলীয় কৰ্মীয়ে যদি আবেদন কৰি পেলাই 50,000কৈ টকা দিয়ে, সেইটোৱে আমাৰ দলীয় পুঁজিটো শক্তিশালী হ'ব। আমি আৰু সেইখিনি পইচা আমি দলৰ পোষ্টাৰ বেনাৰ পাব্লিচিটিতে খৰচ কৰিম। সেইকাৰণে মই ভাবোঁ যে যিসকল দলীয় কৰ্মী এতিয়াও উগুল থুগুলভাৱে আছে, তেওঁলোকে প্ৰাৰ্থিত্বৰ কাৰণে আবেদন কৰিলে টিকেট পোৱা নোপোৱা বেলেগ কথা। টিকেটটো 126 জনেই পাব বা 100 জনেই পাব। এলায়েন্স হ'লেতো 100 জনেই পাব, এলায়েন্স নহ'লে বেলেগ কথা। গতিকে এলায়েন্স হ'বই, গতিকে টিকেটটো 100 জনেই পাব। গতিকে 100 জনৰ ভিতৰত তেওঁলোকৰ নামটোতো থাকি যাব। আৰু তেওঁলোকে যে কণ্ট্ৰিবিউট কৰিলে দলটোলৈ, এতিয়া মই আগতে 4বাৰ টিকেট পোৱা নাই, কিন্তু সেই কথাটো মই আজিও কৈ থাকোঁ যে মই 4বাৰ পোৱা নাছিলোঁ, পাছত আকৌ 5বাৰ পালোঁ। গতিকে এইটো ৰেকৰ্ড হয় যে মই কোনোবাই নেপালে সেইটোতো ক'ব পাৰিব যে মই 3বাৰ বিচাৰিছোঁ নাই পোৱা, কিন্তু মই দলৰ ডিচিপ্লিনটো নাই ভঙা, মই দলৰ কাৰণে কাম কৰি আছোঁ। গতিকে দলে মোক ভৱিষ্যতে চাব। সেইকাৰণে টিকেট বিচাৰি নোপোৱাটোও কিন্তু এটা ডাঙৰ বাধ্যতা। ৰঙালী সমষ্টি আৰু চিচি বগা অখিল গগৈ ডাঙৰীয়া মুখত যি কয় কৈ থাকক, ভিতৰুৱাকৈ আমাৰ লগত ঠিক আছে। মুখততো কিবা কিবি কৈ থাকিব লাগিব, এইটোতো আৰু বেয়া পাই লাভ নাই। তেওঁ কংগ্ৰেছৰ কেমেনা বুলি কৈছে। নিশ্চয়, যোৱাবাৰ যেতিয়া আমি MP ইলেকশ্যন খেলিছিলোঁ, আমিতো অখিল গগৈক লগত লৈছোঁ। অখিল গগৈ যেতিয়া চিনেমা এখন হয়, এখন চিনেমাততো 5-6জন হিৰো থাকে। আমাৰ দলৰ হিৰো আছেই, লগত যেতিয়া আৰু ষ্টাৰ থাকিব, কি বেয়া আছে।